তেওঁলোকে আমাক পিটন দিয়ে এতিয়া আমিহে পিটন নিদিওঁ নহয় তেওঁলোকেহে আমাক পিটন দিয়ে তেতিয়াহ'লে কোনে সংঘাত সৃষ্টি কৰিছে বিজেপিহে সংঘাত সৃষ্টি কৰিছে আৰু তেওঁলোকে এতিয়া আকৌ এটা খুব বেয়াকৈ সৃষ্টি কৰিছে যে KPLA বুলি এটা আকৌ ফৰ্ম কৰিছে এক্সট্ৰিমিষ্ট গ্ৰুপ এইটোকে বিজেপিসকলে ফৰ্ম কৰিছে এইটো মই চিধা ক'ব পাৰোঁ বিজেপি চৰকাৰে এইটো ফৰ্ম কৰিছে আমাৰ ট্ৰাইবেলসকলৰ মাজত এথনিক ভায়লেঞ্চ আকৌ কৰিবলৈ সেইটো কৰিছে আৰু কিয় কুকিসকলৰ কুকি এক্সট্ৰিমিষ্টসকলৰ এতিয়াও SOO কিয় ৰাখিছে ৰেংমা এক্সট্ৰিমিষ্টসকলৰ কিয় এতিয়ালৈকে SOO তাৰমানে ছাছপেনশ্যন অফ অপাৰেশ্যনত কিয় ৰাখিছে তেওঁলোকক MOU তেওঁলোকৰ লগত কিয় চহী নকৰিলে তেওঁলোকৰ লগত MOS কিয় চহী নকৰিলে এতিয়ালৈকে বন্দুক তেওঁলোকক হাতত ৰাখিবলৈ কিয় দিছে এইটো সংঘাত সৃষ্টি কৰিবলৈ এতিয়া সেইকাৰণে সংঘাত সৃষ্টি কৰাত তেওঁলোকক ব্যৱহাৰ কৰিবলৈহে কৰিছে সেইকাৰণে আই ৰিকুৱেষ্ট দ্য গভৰ্ণমেণ্ট ডেট দে শুড তেওঁলোকে এই কুকি এক্সট্ৰিমিষ্টসকলৰ লগত ৰেংমা এক্সট্ৰিমিষ্টসকলৰ লগত আৰু কোনোবা যদি আকৌ এক্সট্ৰিমিষ্ট থাকে তেওঁলোকৰ লগত সোনকালে MOS চহী কৰিব লাগে সেই সংঘাত সৃষ্টি কৰাটো আমাৰ APHLC একেবাৰে ভাল নাপাওঁ আমি ডেমক্ৰেটিকেলিহে আমি ষ্ট্ৰাগল কৰোঁ আৰু যিটো সেই বিজেপিসকলে কৈছে আচলতে তেওঁলোকে নিজে কৰা কথাহে কৈছে তেওঁলোকে আমি কি কথা নহয় জানো আমাৰ লগত বন্দুক নাই একো নাই মোৰ গাড়ীত মাৰিছিলে এইটো আমাৰ মানুহ মাৰা নাই তেওঁলোকে কোনোবা মানুহে মাৰিছে বন্দুকেৰে তথাপি ঈশ্বৰ আছে আমাৰ লগত ঈশ্বৰে আমাক বচাই দিলে পাৰ্টিৰ লগত আমি আজি সন্ধি কৰিছোঁ তাৰমানে আমি একেলগে কাম কৰিম আমি দেখিলোঁ বিজেপি কংগ্ৰেছ বিভিন্ন দল AJP এইবিলাকক দেখিলোঁ কিন্তু আদিবাসীৰ কাৰণে একো নকৰিলে আনকি আমাক যিটো ST দিব লাগে তাৰ পৰিৱৰ্তে আমাক বিজেপিয়ে ঠগাই আছে কংগ্ৰেছেও ঠগালে সেইকাৰণে আমি এতিয়া ৰিজনেল পাৰ্টি লোকেল পাৰ্টিক আমি ছাপোৰ্ট দিম আদিবাসীসকলে আৰু আমাৰ যি পাবলগীয়া প্ৰাপ্যখিনি তেওঁলোকে পূৰণ কৰিবৰ কাৰণে তেখেতসকলক অনুৰোধ জনাইছোঁ আৰু নিশ্চয় পাম বুলি আশা ৰাখিছোঁ আমি আৰু এদিন নিশ্চয় যদি আমি এই দলটোক আমি যদি জিকাব পাৰোঁ বা কিবা কামত ব্যৱহাৰ কৰিব পাৰোঁ নিশ্চয় একদিন আমি ছাকচেছ হ'ম কোন সংগঠনৰ ফালৰ পৰা আপোনালোকে ছাপোৰ্ট দিব আমি আদিবাসী সুৰক্ষা সমিতি নন পলিটিকেল পাৰ্টি হয় আৰু এতিয়া আমি তেওঁলোকক ডিষ্ট্ৰিক্ট কমিটি ডিষ্ট্ৰিক্ট কমিটি আমি মানে এতিয়া APLC ছাপোৰ্ট দিছোঁ আৰু এইবাৰ তেওঁলোককে ইলেকশ্যনত আমি জিকাবলৈ চেষ্টা কৰিম আৰু আমাৰ প্ৰাপ্যখিনি পাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে যোগদান কৰিছে যে আহি থকা সময়ত নে আজিৰ পৰা যোগদান কৰিব যোগদান কৰিছোঁ আজিৰ পৰা দেখিলোঁ ষ্টাডি কৰিলোঁ গোটেইখিনি তাৰপিছতে দেখিলোঁ আমি একোৱেই নাপাওঁ আপোনালোকে আজি ডিফুত যে আহিছিলে কেইজনমান হ'ব ইয়াত ডিফুত অহা আপোনালোকে আমাৰ কমিটিৰ মানুহখিনি আহিছোঁ কমেও 11-12জন আচ্ছা খালি অকল কমিটিৰ মানুহ তেনেকৈ আমি এতিয়া গৈ মিটিং চিটিং কৰিম আৰু আমি এতিয়া অৰ্গেনাইজ কৰিম গোটেই কাৰ্বি আংলক আৰু আমি মানে ছাকচেছ কৰিম আৰু এতিয়া আপুনি ইয়াৰ পৰা গৈখিনি গোটেই ৰাইজক আপোনালোকে মিটিং কৰি আপোনালোকে জনাব যে মানে ৰাইজক জনাব আৰু ৰাইজকো জনাম শাখা কমিটিবিলাক বনাম আৰু জেগা জেগাই ইয়াতে ডিষ্ট্ৰিক্টবিলাক আছে পশ্চিম কাৰ্বি আংলং বোকাজান চাব ডিভিজন ডিফু এইবিলাক আমি হাওড়াঘাট এইবিলাক গোটেই ঘূৰিম আমি আৰু যি আদিবাসী লোকসকল আছে আমি তেওঁলোকক অৰ্গেনাইজ কৰি মানে নেক্সট MLA-টো আমি কাৰ্বি আংলঙত জিকিব লাগে আপোনালোকে যোগদান মানে সংগঠনৰ ফালৰ পৰা ছাপোৰ্টটো দিছে ফুল ছাপোৰ্ট আৰু যোগদান বুলি নহয় ফুল ছাপোৰ্ট অলৰেডি কমিটিবিলাক আছে সেই কমিটিবিলাকৰ লগত গোটেই ডিষ্ট্ৰিক্টখনত যৌথভাৱে আপোনালোক হয় সেইটোৱে মানে যোগদান কৰাটো বেলেগ আকৌ ছাপোৰ্টটোতো বহুত বেলেগ ন নাই ছাপোৰ্ট নহয় যোগদান আৰু
মানে কি ক'ব এইটো সন্ধি ক'ব অসমীয়া হ'ব সেই তাকে ক'লো এটা গোট আৰু বুজাবুজি হৈছে এটা গোট আৰু মানে বুজাবুজিৰ মাজতে চলি যাব আৰু আহি থকা যিটো MLA ইলেকশ্যন সময়ত MLA অকল নহয় আচ্ছা। আমি ইয়াততো কাৰ্বি আংলঙত থাকিবলৈ আছে হয় অসম চৰকাৰে আমাক ST নিদিয়ে হুম, আমিতো ইয়াতে থাকোঁ যেতিয়া কাৰ্বি আংলঙৰ যোগেদি আমি STটো খুজিব লাগিব আৰু তেখেতসকলে নিশ্চয় দিব সংবিধানত আছে যেতিয়া আমি জোৰদাৰকৈ তেওঁলোকক অনুৰোধ জনাম আৰু যিটো সংবিধানত আছে আমি পামেই কিন্তু অসম চৰকাৰে আমাক ঠগিয়ে আছে সদায় ঠগি আছে আমি আৰু কিমান সহ্য কৰিম এতিয়া ছেটেলাইট কাউন্সিল দিছে এইটো কি কৰিব কি ডেভেলপমেণ্ট কৰিব এইটো কৰি দেখাওকচোন হেমন্ত বিশ্ব শৰ্মাই কৰি দেখাব পাৰে কিন্তু একোৱেই নাই এতিয়ালৈকেতো 1 টকাও দিয়া নাই কোনো আদিবাসী এই সংগঠনৰ ল'ৰাবিলাকক দিয়াই নাই তো কেতিয়া দিবহি কেতিয়া উন্নত কৰিব আপোনালোকৰ এজন MSCও আছে আপোনালোকৰ এজন MSCও আছে MSC নাই আদিবাসী নহয় এইজন আদিবাসী MSC নহয় মই ডাঠেৰে ক'ব পাৰোঁ এইটোতো আদিবাসী ভাষা জানিলে যে আদিবাসী হ'ব সেইটো নহয় এইটোতো তেলেঙা মানুহ হয় তেলেংগানাৰ মানুহ এইটো লিষ্টত চাওক আপোনালোকে লিষ্টত চাওক আদিবাসী লিষ্টত চাওক এনে সি গৈ যদি ট্ৰাইবেল হয় বুলি ক'লে নহ'ব নহয় এইটোতো লিষ্টটো কালিতো সি কেঞ্চেল হ'ব মোৰ ল'ৰা যদি IAS দিয়ে তেতিয়া সি আউট হ'ব লাগিব সি নাপাব আদিবাসী ক'লে নহ'ব নহয় BJP মানে কণা হাঁহক পতান হাঁহ দিয়াৰ নিচিনা দিছে এইটোতো এই আদিবাসীহে খুজিলে টিকেট কিন্তু দিলেতো তেলেংগাত এইটো নহ'ব তেলেংগানাৰ মানুহ বাগানততো চব মানুহ বেংগলী মানুহ আছে অসমীয়া মানুহ আছে এইটোতো কেতিয়াও সি আদিবাসী নহয় এই বুলি আমি মানি নল'ম নহয় এইটো আমিতো সি যদি হাই ৰেংকত যায় আমি কেছ কৰিম তাৰ ওপৰত নকৰিম নেকি সমান তেলেংগানা অঁ এইটো কথা আছে কিন্তু আমাক কিমান দিন থাকিব আমি এতিয়া একো বিশ্বাস নকৰে আমি এতিয়া যি লোকেল পাৰ্টি আছে আমি মানে নিশ্চয় পাম বুলি আশা ৰাখিছোঁ আৰু আহিছোঁ আজি মানে এই পাৰ্টিতে হৈ যাব অলপ ক্লিয়াৰ কৰি দিম অঁ, দিয়ক, কৈ দিয়ক। সেইটো কৰি দিয়ক কাগজটো কৰি দিয়ক কাগজ লৈ পেলাই আজি নালাগে আজি আমি APRCৰ লগত মানে যোগদান কৰিলোঁ আদিবাসী সুৰক্ষা সমিতিৰ যোগেদি আৰু এই সুৰক্ষা সমিতি সকলোভাৰ কাৰ্বি আংলঙতে ইয়াৰ মেম্বাৰ আছে আৰু ইয়াৰ পৰা এই সমিতিৰ যোগেদি আপোনালোকে জানিব মানে এটা ৰুৰেল ডেভেলপমেণ্ট ৰিচাৰ্চ চেণ্টাৰো অনা হৈছে দিল্লীৰ পৰা এনেধৰণৰ এৱাৰনেছ কামবিলাক কৰি থাকে ৰাজনীতিৰ ক্ষেত্ৰত আমাৰ জনগোষ্ঠীটো আজি যি পৰ্যায়ত আছে সেই 47 চনত যি পৰ্যায়ত আছিলে আজিও সেই পৰ্যায়ত আছে আজি ভূমিৰ মানে সমস্যা আছে আজি আমাৰ মানুহবিলাকে একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত আছে আজি এয়াৰ অফিচত যাই 1 বিঘা মাটি যদি নামজাৰি কৰিবলৈ গ'লে 10,000 টকা বিচাৰে গতিকে এইবিলাক আমাৰ যিবিলাকে নেশ্যনেল পাৰ্টিবিলাক গ্ৰহণ কৰি আছিলে তেওঁলোকে কোনো দিনেই এই জাতিটোৰ কাৰণে একো এটা নকৰিলে ভাল কাম নকৰিলে মানে ৰেছপন্স